আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2024 থাৰ্ড গ্ৰেডৰ 12 ষ্টেণ্ডাৰ্ডৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত সমাধানৰ সৈতে প্ৰস্তুত কৰা হৈছে। এই চাকৰিৰ বাবে শৃংখলাৰ এয়া দ্বিতীয় খণ্ড। হাই, মই RCU দেৱীৰাম টিউটৰলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰশ্নবোৰৰ উত্তৰৰ লগতে অতিৰিক্ত বা উপৰঞ্চি তথ্যখিনিয়ে যথেষ্ট সহায় কৰিব বুলি আশা ৰাখিছোঁ। চাকৰিৰ বাবে শৃংখলাটোৰ বহু খণ্ডত ভাগ কৰা হৈছে। প্ৰতিটো খণ্ড সময়মতে যাতে জাননী পায় তাৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ভাল লাগিলে লাইক দিবলৈ চেষ্টা কৰিব। ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? বিকল্পবোৰ হৈছে প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, ৰাষ্ট্ৰপতি। সঠিক উত্তৰটো হ'ব উপৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ অধ্যক্ষ সদায় উপৰাষ্ট্ৰপতি হয়। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? এ. প্ৰধানমন্ত্ৰী, বি. দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, চি. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ডি. লোকসভাৰ অধ্যক্ষ। শুদ্ধ বিকল্পটো হৈছে চি. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। এয়া দ্ৰৌপদী মুৰ্মুক। দ্ৰৌপদী মুৰ্মু বৰ্তমান ৰাষ্ট্ৰপতি আৰু এওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়। নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? দবা, মৃদংগ, দোতাৰা, টোকা। শুদ্ধ উত্তৰটো হৈছে টোকা। এয়া জাপি, এয়া টোকা। টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাট, লখিমপুৰ, তিনিচুকীয়া, ধেমাজি। অসমৰ একমাত্ৰ চাহ গৱেষণা কেন্দ্ৰ টোকলাই। শুদ্ধ উত্তৰটো হৈছে যোৰহাট। এয়া টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ ভৱন। গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। এয়া গীতা প্ৰেছ, গোৰখপুৰ, উত্তৰ প্ৰদেশত। ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়? এ. স্বাধীনকাল, বি. মধ্যাহ্ন ভোজন কাল, চি. শূন্যকাল, ডি. দলগত কাল। শুদ্ধ উত্তৰটো হ'ব চি. শূন্যকাল। নীতি আয়োগৰ অধ্যক্ষ কোন? এ. বিত্তমন্ত্ৰী, বি. প্ৰধানমন্ত্ৰী, চি. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, ডি. উপৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰটো হৈছে বি. প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হয়। নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলা, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে চি. গোলাঘাট জিলাত। এয়া নুমলীগড় তেল শোধনাগাৰৰ সন্মুখৰ দৃশ্য।
আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, হাৰিয়ানা। শুদ্ধ উত্তৰটো হ'ব বিকল্প এ হিমাচল প্ৰদেশ। এয়া কুল্লু দশেৰা উৎসৱৰ এক দৃশ্য। বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া, দক্ষিণ আফ্ৰিকা আৰু মাডাগাস্কাৰ, জাপান আৰু চীন। শুদ্ধ উত্তৰটো হ'ব বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। এয়া মেপত চালে আপোনালোকে দেখিব এই মাজৰ এইখিনি হৈছে বেৰিং প্ৰণালী। এইফালে USA আৰু এইফালে ৰাছিয়াৰ চাইবেৰিয়া। এই দুই ভূখণ্ডক বেৰিং প্ৰণালীয়ে দুভাগ কৰিছে। শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ কোন? তন্ময় কৃপ্তন, সান্নিধ্য ভূঞা, জয় বৰুৱা, মৈত্ৰেয়ী পাটৰ। শুদ্ধ উত্তৰটো হৈছে ডি মৈত্ৰেয়ী পাটৰ। এয়া মৈত্ৰেয়ী পাটৰ। শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটিৰ গীতিকাৰ মৈত্ৰেয়ী পাটৰ। এয়া মৈত্ৰেয়ী পাটৰ। 1990 চনৰ 7 এপ্ৰিল তাৰিখে গুৱাহাটীত মৈত্ৰেয়ী পাটৰৰ জন্ম হৈছিল। তেওঁ দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা সমাজশাস্ত্ৰ বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে। তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ পৰা নাৰী অধ্যয়নত মাষ্টাৰ্ছ অৱ ফিল'ছফি ডিগ্ৰীও লাভ কৰিছে। বৰ্তমান তেওঁ অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগত জ্যেষ্ঠ গৱেষণা সহযোগী হিচাপে PhD ডিগ্ৰীৰ বাবে গৱেষণাৰত। কবিতা পুথি হৈছে মোৰ কলমৰ দিনৰ সোণালী বাট, ডিঙিত গজা পানী মঙহ, মৈত্ৰেয়ী পাটৰ আৰু শংকুৰাজ কোঁৱৰৰ গীত দূৰ সীমানাত। অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? সত্যনাথ বৰা, পবিত্ৰ কুমাৰ ডেকা, হীৰেণ গোহাঁই, কুমুদ চন্দ্ৰ হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে এই মানুহজন ৰঞ্জু হাজৰিকাৰ নামত আচল নাম হৈছে ডি কুমুদ চন্দ্ৰ হাজৰিকা। শান্তশিষ্ট হৃষ্টপুষ্ট মহাতুষ্ট শিশু পুথিখন কোনে লিখিছিল? নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, ৰবীন্দ্ৰনাথ শইকীয়া, অৰূপ কুমাৰ দত্ত। শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া এই মানুহজন। এই চাকৰিৰ বাবে খণ্ডৰ তৃতীয় ভাগ পাবলৈ অপেক্ষা কৰক, অতি সোনকালেই আহি আছে। ধন্যবাদ।